পঞ্চায়ত নিৰ্বাচনটো হেৰি নকৰাকৈ বিভ্ৰান্তি সৃষ্টি নকৰাকৈ যি মানুহে কৈ আছে তাৰ কথা নুশুনি যাতে ভাৰতীয় জনতা পাৰ্টি যিগৰাকী সমৰ্থিত পাৰ্টিক আমি উঠাইছোঁ আপোনালোকে ভোট দি জিকাইলে কাইলৈ আপোনালোকৰ নিচিনাই মহিলাগৰাকীয়ে মহিলাৰ কথা বেছিকৈ ভাবিব হয়নে নহয় আৰু আজিকালি ভাৰতীয় জনতা পাৰ্টিত মহিলাসকলেই বেছিকৈ ওলাই আপোনালোকে আমাৰ ইয়াত এই যে বকুল জিলা পৰিষদত অন্তৰ্গত পৰে ইয়াত তিনিখন পেপাৰ আছে ইয়াত তিনিখন পেপাৰ নাথাকে ইয়াত থাকিব দুখন পেপাৰ এখন পেপাৰ থাকিব ৱাৰ্ড মেম্বাৰ আৰু এখন পেপাৰ থাকিব আঞ্চলিক পঞ্চায়তৰ আৰু ৱাৰ্ড মেম্বাৰ থাকিব কিন্তু জিলা পৰিষদটো ইতিমধ্যে আমাৰ বিজেপি জিকি গ'ল যিজনক আমি খগেন ৰাজুৱাক প্ৰক্ষেপ কৰিছিলোঁ তেখেতে এজনে কংগ্ৰেছৰ উঠিছিলে তেখেতে বহি দিলত তেখেতে জয়ী হৈ গ'ল এতিয়া আকৌ দুখন পেপাৰ আহিব সেই দুখন পেপাৰটোত মানে মানুহৰ বিভ্ৰান্তি সৃষ্টি নহয় দুখন পেপাৰে থাকিব এখনত ৱাৰ্ড মেম্বাৰখনত আমি কৈছোঁ যে বৰষা চিনটো দুখিলা পাত চবেই জানে আৰু বেলেগৰ চিনো আছে কিন্তু তাত সেই দুখিলা পাতটো চিনটো আপোনালোকে যাতে হেৰি নিদিয়ে আৰু আঞ্চলিক পঞ্চায়তত ইয়াত হেৰিয়ে খেলিছে আমাৰ হেমন্ত খেলিছে হেমন্ত এজিবিত খেলিছে আৰু এই আমাৰ হেৰিও খেলিছে নিদলীয়ভাৱে ই তেখেতৰ লগত যোগাযোগ কৰিবলৈ ইয়ালৈ আহিছে মই আপোনালোকক দেখাইছোঁ যে ইয়াৰ চিনটো দুখিলা পাত মানে ইয়াৰ ইও আঞ্চলিক পঞ্চায়তত খেলিছে দলীয়ভাৱে টিকেট বিচাৰিছিলে আমাৰ ইয়াত বিজেপি আৰু এজিপি এলায়েন্স হোৱাৰ কাৰণে তেখেতৰ টিকেটটো আমি নেপালোঁ নোপোৱাৰ কাৰণে তেখেতে নিৰ্দলীয়ভাৱে খেলিছে আপোনালোকে ইয়াক চিনি পাই চাগে 5 বছৰে সি ইয়াত কামেই কৰি আছে মানুহৰ লগত তাক যেনেকৈ পাইছে য'ত যেনেকৈ পাইছে কৰিছে এতিয়াও ঘূৰি ফুৰিছে একদম মানে পঞ্চায়তটো এহেঁতি পগলা নিচিনা কাম কৰি থকা মানুহ এই গতিকে আপোনালোকক কৈছোঁ যাতে আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হয় আপোনালোকে জানে আমাৰ চৰকাৰখনৰ লগতে আপোনালোকে আছে কিন্তু পঞ্চায়তটো যদি আমি বিজেপি কৰিব পাৰোঁ সেইটো কিন্তু বহুত ভাল আৰু আমি যাক প্ৰেচিডেণ্ট দিব বিচাৰিম সেই প্ৰেচিডেণ্টটো আমাৰ এনেও দলীয় ফালৰ পৰাই হ'ব আমি আলোচনা মৰ্মে